SHG গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ বাবে ইতিমধ্যে প্ৰকাশ কৰিছে ফাইনেল লিষ্ট। তো যিসকল মহিলাৰ নাম ফাইনেল লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, সেই সকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব ভেৰিফিকেশ্যন। আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম যদি ফাইনেল লিষ্টত আহিছে, তেন্তে নিজৰ অঞ্চলৰ অংগনবাড়ী কৰ্মীসকলৰ লগত যোগাযোগ কৰি কৰিব লাগিব ভেৰিফিকেশ্যন। তো আপোনালোকে অহা 21 ডিচেম্বৰ তাৰিখৰ ভিতৰত ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ কৰিব লাগিব। তো আপোনালোকে যদি ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ নকৰে, তেন্তে আপোনাৰ নাম লিষ্টত থাকিলেও কিন্তু 10,000 টকা পোৱাৰ বাবে যোগ্য বুলি বিবেচিত নহব। ইয়াৰ লগতে আৰু এখন গুৰুত্বপূৰ্ণ খবৰ হ'ল, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত 7 লাখ মহিলাৰ নাম নতুন লিষ্টত অহা নাই। তো অসম চৰকাৰে ইতিমধ্যে 7 লাখ মহিলাৰ নাম নতুন লিষ্টৰ পৰা কৰ্তন কৰিছে। তো আপোনালোকৰ নাম 10,000 টকা পোৱাৰ লিষ্টত আছেনে নাই অতি সোনকালে চেক কৰক। তো লিষ্ট চাব বিচাৰিলে আপোনালোকে অতি সোনকালে আপোনালোকৰ অঞ্চলৰ অংগনবাড়ী কৰ্মী বা আপোনালোকৰ গোটৰ ভিঅ'ৰ লগত যোগাযোগ কৰক। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত